চেনেল বন্ধুসকল অসম চৰকাৰৰ যিকোনো আপডেট অসমৰ যিকোনো খবৰ হওক মোৰ চেনেলৰ পৰা পাব তথ্য সহকাৰে সকলো আপডেট মোৰ চেনেলৰ পৰা পাব বন্ধুসকল ইতিমধ্যে ক'বলৈ গ'লে অসম চৰকাৰৰ যিকোনো চৰকাৰী চাকৰিৰ আপডেটে হওক অসমৰ যিকোনো নিবনুৱাসকলৰ বাবে সকলো আপডেট মোৰ চেনেলৰ পৰা পাব বন্ধুসকল ইতিমধ্যে ক'বলৈ গ'লে অসম চৰকাৰৰ যিটো গেট 3 গেট 4 ভেকেঞ্চি 12,600 পদৰ ইতিমধ্যে এপ্লাই কমপ্লিট হৈ গৈছে বন্ধুসকল আৰু অসম পুলিচৰ এপ্লাই কমপ্লিট হৈ গৈছে তাৰপিছত অসম চৰকাৰৰ সাধাৰণতে ডিএমই 2008 পদৰ যিটো গেট 4 পদ বাকি আছে ডিএমই 2008 পদৰ টেকনিক্যাল পদৰখিনি নাৰ্ছিঙৰ আপোনাৰ সাধাৰণতে পৰীক্ষা হৈ গৈছে আৰু গেট 4 খিনি বাকি আছে বন্ধুসকল পৰীক্ষা হ'বলৈ অসম চৰকাৰ 12,600 পদ গেট 3 গেট 4 গেট 3 3 স্টেপ গেট 4 3 স্টেপ সকলো পৰীক্ষা বাকি আছে অসম পুলিচৰ ফিজিক্যাল বাকি আছে অসম পুলিচৰ ফিজিক্যাল জুলাই মাহত হ'ব নাই বন্ধুসকল এইটো প্ৰশ্ন সকলে কৰিছে মই ডাইৰেক্ট স্পষ্ট কৰি দিম বন্ধুসকল সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিব আৰু ভিডিওটো অনেক শ্বেয়াৰ কৰি দিব কাৰণ নিবনুৱা সংখ্যা আছে 35 লাখ বন্ধুসকল ভিডিওটো এটাকৈ শ্বেয়াৰ কৰিলে বহুত ল'ৰা ছোৱালী উপকৃত হ'ব বন্ধুসকল সঁচাকৈ ডেট মই জনাই দিম বন্ধুসকল জুলাই মাহত অসম পুলিচৰ ফিজিক্যাল হ'ব নাই বন্ধুসকল বহুতে মোক বেয়া পাব পাৰে জুলাই মাহত ফিজিক্যাল হ'ব না আগষ্ট মাহত হ'ব বন্ধুসকল জুলাই আগষ্ট মাহতে প্ৰতি বছৰৰ দৰে অসমত প্ৰত্যেকখন জিলাতে জুলাই আগষ্ট মাহত বানপানীৰে ভৰপূৰ হৈ থাকে বানপানীৰ বাবে স্কুল কলেজ ফিল্ড সকলোবোৰ ভৰপূৰ হৈ থাকে বানপানী কাৰণ অসমত পূৰ্ব জনমৰ পৰা বানপানী হৈ আছে আৰু বানপানীৰ সমস্যা অতিকৈ হৈ আছে বন্ধুসকল সেইবাবে জুলাই আগষ্ট মাহত মোৰ মতে অসম পুলিচৰ ফিজিক্যাল হ'ব কেতিয়াও সম্ভৱ নহয় কাৰণ জুলাই আগষ্ট মাহত অসমত কেতিয়াও ফিজিক্যাল হোৱা নাই আগষ্ট মাহতো বানপানী হৈ যায় জুলাই মাহতো হৈ যায় বন্ধুসকল সেইবাবে কৈছোঁ মোটামুটি আৰু মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ মাহতে ফিজিক্যাল হোৱাৰ সম্ভাৱনা আছে নহ'লে নৱেম্বৰ মাহতে হ'ব কিন্তু 2024 চনত এই ফিজিক্যাল কোনটো সম্পূৰ্ণ হ'ব তাৰপিছত অসম চৰকাৰে গেট 3 গেট 4 ভেকেঞ্চিৰ ওপৰত মুখ্যমন্ত্ৰী তেওঁলোকে কৈ আছে যে গেট 3 গেট 4 ভেকেঞ্চিৰ ছেপ্টেম্বৰ অক্টোবৰ মাহতে অসম চৰকাৰে গেট 3 মোটামুটি নৱেম্বৰ মাহতে অক্টোবৰ নৱেম্বৰ মাহতে গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা হ'ব এতিয়াও 5-6 মাহ সময় আছে 6 মাহ সময় আছে তেওঁ বন্ধুসকল বহুত ভাল খবৰ আৰু প্ৰিপাৰেশ্যন কৰি আছোঁ মই বহুত কিতাপ কিনিছোঁ ইতিমধ্যে আৰু পুৰণি প্ৰশ্ন কাকত যদি আপোনালোকৰ লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব পুৰণি প্ৰশ্ন কাকতবোৰো আপোনালোকে মোৰ চেনেলৰ পৰা পাব বন্ধুসকল আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিওটো অন্য শ্বেয়াৰ কৰি দিব অসম চৰকাৰৰ আৰু ডিএমই 2008 পদ আছে পৰীক্ষাসমূহ গেট 3 গেট 4 ভেকেঞ্চি আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাহতেই অনুষ্ঠিত হ'ব তাৰ আগতে এই পৰীক্ষাসমূহ নাপাতে বন্ধুসকল পৰীক্ষাৰ ডেটটো জুন মাহতে সকলোবোৰ মুকলি হৈ যাব কেতিয়া কি পৰীক্ষা হ'ব নহ'ব এডমিট কাৰ্ড আগতীয়াকৈ মুকলি হৈ যাব পাৰে অলপমান দেৰিকৈ অনুষ্ঠিত হ'লেও অলপমান দেৰি আগতীয়াকৈ এডমিট কাৰ্ড এইবোৰ মুকলি হোৱাৰ চান্স আছে এডমিট কাৰ্ড ৰিটেন এক্সাম বাইবাৰ টেষ্ট স্কিল টেষ্ট সকলো খবৰ মোৰ চেনেলৰ পৰা পাব সকলোৱে চেনেলটো